সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, কাক বিশ্বাস কৰিম আৰু কাক বিশ্বাস নকৰিম, লাহে লাহে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি আঁতৰি গৈ আছে আৰু যিসকলে মনত ৰাখিব লাগিছিলে সেইসকলে কিন্তু মনত ৰখা নাই। তেওঁলোকৰ এতিয়া একদম থৌকি বাথৌ। কাৰণ কিয় জানেনে? বহাগ আহিছে আৰু তেওঁলোকে এইবাৰ কেইখনমান মঞ্চ বেছিকৈ পাব, সেইকাৰণে তেওঁলোকৰ একদম থৌকি বাথৌ। বিশেষতে মই কওঁ, আজিৰ পৰা ৩-৪ দিনমানৰ আগত যেতিয়া নেকি মৌমিতা মিত্ৰ আহিছিলে আৰু অহাৰ লগে লগে তেওঁ এটা গান শুভমূৰ্তিৰ কাৰণে আহিছিলে। যিয়ে নহওক, জুবিন গাৰ্গ তেওঁ য'তেই মানে প্ৰগ্ৰেম কৰিবলৈ নাযাওক কিয়, তেওঁ সদায় কি কৰে, জুবিন গাৰ্গক স্মৰণ কৰে আৰু জুবিন গাৰ্গৰ কাৰণেহে তেওঁক মানুহে চিনি পোৱা হ'ল। যিয়ে নহওক, মাত কথা হেনা হুঁচা যিয়ে নহওক কিয়, এতিয়া কথাটো হ'ল কি, তেওঁ আহিছিলে এটা গান শুভমূৰ্তি কৰিবৰ কাৰণে, সেই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আহিছিল আৰু অহাৰ পিছতে এচাম সকলোৱে সৰু ডাঙৰ পৰা আদি কৰি এচামে এনেকুৱাকৈ ধৰিছে যে বেপাৰ কৰিবলৈ আহিছে। ঠিক আছে, মই মানি লৈছোঁ বেপাৰ কৰিবলৈ আহিছিলে, কিন্তু তেওঁ নিচিনাকৈ কোনোবা বাৰু সেই সমাধি ক্ষেত্ৰত আহি পেলাই, আপোনালোকে ভুল নুবুজিব দেই যে কন্দাৰ কাৰণে এনেকৈ কৈছে, সেইটো একদম মানে হেৰি নকৰিব। ছবিয়েও কিছুমান কথা কয় কিন্তু, আৰু তেনেকৈ বাৰু যিসকলে কৈছে সেই গায়ক গায়িকাসকলৰ কথা কৈছোঁ, এতিয়াও কিন্তু তেওঁলোক চুপচাপ হৈ আছে। বহুখিনি বুলি কৈছোঁ, প্ৰায়খিনিয়ে। তাৰ মাজতে দুজন মানে মাত মাতি আছে। সৌ সেইদিনাখন বৰ ফটা লেকচাৰ মাৰি আছিলে হেৰি বোলাটো, এইটো কিবা ঋতু কলিতা নে কি, সেইজন এজন কি হ'ল ফুচ ফাচ, তেওঁ এতিয়া বিজেপিৰ চামচাগিৰি কৰি পেলাই এই পোষ্টবিলাক দি থাকে, সেইটো এটা কথা। আৰু এতিয়া লাগি আছে কোন, অজয় ফুকন। আৰু অজয় ফুকন বাৰু প্ৰথম অৱস্থাৰ পৰাই লাগি আছে আৰু লাগি আছেতো আছে, আৰু তেওঁ নিজৰ কামতো তেওঁ ব্যস্ত আছে। আৰু চিৰঞ্জীৱ, তেওঁ বাৰু গায়ক হেৰি নহ'লেও তথাপিও কৈছোঁ, সেই চিৰঞ্জীৱক কি কৰিলে, যিজনে নেকি ন্যায় কাৰণে লাগি আছিলে, পিছত তেওঁ কি কৰি দিলে, মানে চোৰ বুলি কৈ দিলে। সেই ল'ৰাটোক একদম সেইকেইদিনত মানে মানসিকভাৱে এনেকুৱাকৈ হাৰাশাস্তি কৰিলে, তাৰপিছত মানে আপোনালোকেতো দেখিলেই চোৰ নহয় বুলি কি হ'ল, মানে প্ৰমাণ হৈ গ'ল। সেইটো এটা কথা। তাৰপিছত আৰু এজন আহিলে, মানে জুবিন গাৰ্গৰ লগত কোনে কোনে কি কৰিছে মই সেইটো কথা কৈ আছোঁ দেই। আৰু আহি গ'ল সেই দুলু আহমেদ ডাঙৰীয়া, সেইটো কথা। সেইজনে আকৌ কি কৰিলে, ইমান মানুহক বুৰ্বক বনালে, ছিংগাপুৰৰ পৰা এনেকুৱা আহি আছে, ছিংগাপুৰৰ পৰা তেনেকুৱা আহি আছে। কিন্তু সেই 12 তাৰিখে মই আপোনালোকক ভিডিঅ' দিলোঁ, 13 তাৰিখে সেই মানে তাৰ পৰা কি হয় নহয় সেইখিনি হেৰি কৰা, মানে কেছটো আছিল সহজ ভাষাত ক'বলৈ গ'লে। তাৰ পিছৰ পৰা নাই। এইকেইদিনত আকৌ কি কৰিছে, তেওঁ এই কিবা কিবি মানে জুবিনৰ সেই শ্যাম কানুৰ বেংক খুলি দিলে, সেই সিদ্ধাৰ্থৰ কিবা খুলি দিলে, এইখিনি। তাৰ বাদে সেইখিনি ফেচবুকত দিয়াৰ বাদে কিবা কৰিব পাৰিছেনে, ক'ব পাৰিবনে? বা তাত আহি পেলাই জুবিন সমাধি ক্ষেত্ৰত আহি পেলাই তেওঁ ক'ব পাৰিবনে, বা জুবিন গাৰ্গৰ ন্যায় লাগে বুলি ক'ব পাৰিবনে? নকয় কিন্তু, কাৰণ তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে সেইবিলাক কৰি আছে। আৰু তেতিয়াই মই আপোনালোকক কৈছোঁ, মোক কোনোবাই গালি পাৰিলেও পাৰক, কিবা পাৰিলেও পাৰক, যেতিয়া মই এইবিলাক কৈছিলোঁ তেতিয়া মোক বহুখিনি মানুহে কৈছিলে যে বাইদেউ আপুনি এইজন মানুহৰ ওপৰত বিশ্বাস নকৰিব। হয়ো হয়, ইমান কথা ক'লোঁ, ইমান হেৰি কৰিলোঁ, আকৌ মোৰ দুনাই ক'বলৈ এজনৰ কথা মন নাযায়, সেইটো এটা গ'ল। তাৰপিছত আহিলে এই বাদ্যযন্ত্ৰী কেইটামান, একদম এইকেইদিনত দেখিছোঁ নেকি হে আহি গৈছে দেই, কিবাহে কৰি পাইছোঁ। এইকেইদিনত দেখিছোঁ সেই শ্যাম কানু, সেইটো সেই একেই। তাৰ বাদে কিন্তু নাই। কিন্তু জুবিন সমাধি ক্ষেত্ৰত কামখিনি কিয় আগবঢ়া নাই, সেই কথাটো লৈ পেলাই কিন্তু তেওঁলোকে মাত নামাতে। মুঠতে তেওঁলোকৰ এতিয়া চিন্তা চৰ্চা বেলেগ। আৰু লোকক হত্যাকাৰী, লোকক বেপাৰ বুলি ক'বলৈ যোৱাৰ লগে লগে নিজেও চাব লাগিব, নিজে কিখন বেপাৰ কৰি আছে, নিজে হত্যাকাৰী হয়নে নহয়। হয়, শ্যাম কানু মহন্ত এটা ধুৰন্ধৰ মানুহ, গম পাওঁ, বা সিদ্ধাৰ্থ গম পাওঁ। তাৰ পিছতো তেওঁলোকে ইমানখিনি কৰিবলৈ সাহস পালে কেনেকৈ? সেই লগত থকা লগোৱা লিকচকেইটাৰ কাৰণে নহয়নে? কিয় অজয় ফুকন যেতিয়া সেইটো সময়ত আঁতৰি গুচি আহিছিলে, অজয় ফুকনক লৈ কিমান কত যে কি কথা, মানে হয়নে নহয়? কিন্তু লগাই ভগাই অজয় ফুকনক কি কৰিছিলে, এলাগি কৰিছিলে।
ভগৱানে কি কৰে কি নকৰে আপোনালোকে দেখিবই। আৰু সেইবিলাক মানুহ যিসকল আঁতৰি গৈছিলে সেইসকল মানুহ যদি হয়তো জুবিন গাৰ্গৰ লগত থাকিলে হয় তেন্তে হ'লে জুবিন গাৰ্গ আজি আমাৰ মাজত জীয়াই থাকিলে হয়। আৰু সেইবিলাক যিবিলাক ভাল ভাল মানুহ সেইবিলাকক আঁতৰাই দিয়াৰ পিছত যি যাক এতিয়া শুৱে বাৱে আছে সেই মিডিয়াৰ আগত চেল পেলাই আছে, মাজে মাজে ভুমুক ভামাককৈ গাঁতৰ পৰা ওলাই পেলাই মানে হোৱা দি থাকে, সেই জাকে কি কৰিলে মানে লোকৰ কাণ্ডত বন্দুক থোৱাৰ নিচিনাকৈ তেনেকৈ কৰি পেলাই জুবিন গাৰ্গৰ টকা পইচা খাই কৰি লাষ্টত মানে এইকেইটা মানুহক হেৰি কৰিছে। সিদ্ধাৰ্থ হয় জানো, সিদ্ধাৰ্থ এটা একে মহা ধুৰন্ধৰ একদম বহুত বদমাছ মানুহ গম পাওঁ, কিন্তু কেনেকৈ সেইখিনি কৰিবলৈ সুবিধা পালে, সেইখিনি কিয় দৃষ্টিগোচৰ কৰাবলৈ সাহস নহ'ল। এতিয়া সি জেলত থকাৰ পিছত তাৰ লগত মোকামিলা হৈ মনে মনে মানে ইয়াত আহি এটা তাত গৈ এটা সেইখন কৰিলে কিবা হ'ব নেকি? তাৰ মানে তোমালোকে তেহেঁতকে ছাপোৰ্ট কৰা। এনেই মিডিয়াৰ আগত আমি এনেকৈ ক'ম দে তেনেকৈ ক'ম দে, এইখন কৰি লাভ নাই। সকলোৱে জানে যে ধুৰন্ধৰকেইটা এতিয়াও আছে, সেই ধুৰন্ধৰকেইটাও কিন্তু এই পাচোতাৰ লগতে সিহঁতো কিন্তু সমানেই জগৰীয়া। আপোনালোকে হয়নে নহয় ক'ব দেই। এতিয়া আৰু এটা কথা আহোঁ, কালি এটা মই কোনোবা এটা ল'ৰাই এটা ভিডিঅ' দিছে, সেই ল'ৰাজনে তাৰ পৰা প্ৰায় ভিডিঅ' দি থাকে, আৰু সেই ভিডিঅ'টো মনত ৰখাই পেলাই মই কালি গৈছিলোঁ, সেই মোৰ নিজৰ ঘৰত গৈছিলোঁ। যাওঁতে মই দেখিলোঁ, তাৰপিছতে মই আমাৰ ল'ৰাটোক কৈছোঁ, মই যিহেতু আগত বহি গৈছিলোঁ, মই ল'ৰাটোক কৈছোঁ এনেকুৱা, কৈছে তই লোকৰ কথা শুনি পেলাই মানে হেৰি কৰিছ। মই বোলো নহয়ো ভাইটি, মই এনেকৈ মানে হেৰি পাইছিলোঁ, এটা ল'ৰাই ভিডিঅ' বনাই দিছে এনেকুৱা। তাৰপিছতে সি গাড়ীখন লাহে লাহে চলাইছে, অলপ পিছত মই যিটো ভিডিঅ' দিম সেইটোত আপোনালোকে গম পাব। তেতিয়া দেখিছোঁ হয় খুটা পুতি থোৱা আছে আৰু চিকিউৰিটি আছে, তেওঁলোকে তাত সোমাবলৈ নিদিয়ে। মই কিন্তু ৰখা নাই দেই, আপোনালোকে সেইটো আকৌ ভুল নুবুজিব মই ৰখিছোঁ বুলি। মই ৰাস্তাৰ পৰাই মানে সেই ল'ৰাজনে যিটো ভিডিঅ' দিছে সেইটো আধাৰতহে মই কথাখিনি কৈছোঁ। তেনেকুৱা এতিয়া সেই জুবিনৰ অনুৰাগীসকল সেইসকল ক'ত গ'ল এতিয়া? তেওঁলোকে কিয় ধৰিবগৈ পৰা নাই? আৰু এটা দেখিছোঁ, সেইটোৱে মাজতে কৈছিলে কি আমি জুবিন সমাধি ক্ষেত্ৰত নাযাওঁ, আমি আঁতৰৰ পৰাই চাই আছোঁ, তাত গ'লে এনেকৈ ৰাজনীতি কৰা বুলি কয়, মোৰ আমুক তামুক অনেক কৈছিলে। সেইজন বোলে পাবত গজা কিবা অভিনেতা বোলে। সেইটো এনেকুৱা দুমুখীয়া। তাৰপিছতে গৈ দেখিছোঁ দেখোন এতিয়া একেবাৰে ৰাম জুবিন সমাধি ক্ষেত্ৰত গৈ পেলাই ভিডিঅ' বনোৱা, কিবা বনোৱা, কাৰোবাৰ লগত কথা পতা, কত যে কি আপডেট দি থাকে। তাৰ মানে কি নিজৰ স্বাৰ্থ নহয় জানো? আৰু আমাৰ কিবা স্বাৰ্থ আছে নেকি? আপোনালোকে চালে ভিউজটো পাম আৰু আপোনালোকে নাচালে ভিউজটো নাপাম, আমাৰ স্বাৰ্থ সেইটোৱে। কিন্তু জুবিনৰ যেতিয়াৰ পৰা যোনদিনাখনৰ পৰা জুবিন ঢুকাইছে সেইদিনাখনৰ পৰা অহৰহ এটা নহয় এটা ভিডিঅ' দিয়ে থাকোঁ। কিয় দি থাকোঁ জানেনে? মই সঁচা কথা কৈছোঁ আজিৰ দিনটোত আপোনালোকক, মই যেতিয়া জুবিন গাৰ্গক গালি পাৰিছিলোঁ, হয় মই গালি পাৰিছিলোঁ, বহুত মানে হেৰিকেই গালি পাৰিছিলোঁ, বেয়াকেই গালি পাৰিছিলোঁ। গালি পৰা কাৰণটো আছিল কি সেই ৰাজীৱ শদিয়াৰ হেৰিত আৰু কিছুমান মাতলামি। কিন্তু আমি প্ৰকৃত অন্তৰৰ পৰা আমি জুবিনক ভাল পাইছিলোঁ, সেইকাৰণে বেয়াটো দেখি পেলাই মানে আমি সহ্য কৰিব পৰা নাছিলোঁ। আৰু সেই ধুৰন্ধৰজাকে যাকে এতিয়া একেবাৰে ছ'চিয়েল মিডিয়াত আহি ভুমুক ভামাক কৰি পেলাই যে হোৱা দি থাকে, সেই জাকক কৈছোঁ, সেই জাকে কিন্তু যেতিয়া মানে জুবিনে বেয়া হেৰি ব্যৱহাৰ কৰিছিলে মদ চদ খাই, তেওঁলোকে কিন্তু তেওঁক কণ্ট্ৰল কৰা নাছিলে। তেওঁলোকে কিন্তু কি কৰিছিলে, অৰিহণাহে যোগাইছিলে, খা তই খালে ময়ো খাবলৈ পাম। তেনেকৈ কৰি কৰি মানুহটো কুৰঘুৰ মদাহী কৰি আমাৰ মাজৰ পৰা লৈ গ'ল, হয়নে নহয়? এইখিনি কথা কোৱাৰ কাৰণে হয়তো মোৰ তাত নিগেটিভ কমেণ্ট আহিব, আপোনালোকে যিমান যি কমেণ্ট কৰিলেও সঁচা কথাটো মই কমেই। আৰু কিয় সেইসকলে এতিয়া ক'ত গ'ল? সেইসকলে এতিয়া মাত দিব পাৰিবনে? সেই যিজন ল'ৰাই কোন নাজানো বাৰু, মই দেখিছিলোঁ কালি মানে ভিডিঅ' এটাত, সেই ল'ৰাজনে বোলে জুবিন সমাধি ক্ষেত্ৰৰ পৰাই ভিডিঅ' বনায়। আৰু আমিও যাওঁ যদিনো মানে ইমান ভিডিঅ' বনোৱা নহয় দেই, আৰু মই ইমান সোমাই নাথাকোঁ। সঁচা কথা ক'বলৈ গ'লে মই ইমান সোমাই নাথাকোঁ। সোমাই থাকি কি কৰিম? যেতিয়া ন্যায় পাব তেতিয়া বেলেগ কথা ন, তাত সোমাই থাকি কি কৰিম? ৰাস্তাৰ পৰা চাওঁ, যাওঁ, আহোঁতে চাওঁ, বছ সেয়াই। কিন্তু সেই ল'ৰাজনে যিটো ভিডিঅ'ত দিছিলে যে এনেকৈ সীমা দিছে, সীমাৰ পৰা এনেকুৱা কৰিছে, আৰু ছাইডত দেখিছে সেইটো অশোক সিংঘালৰ একদম গুদামঘৰ, আৰু তাৰ ছাইডতে সেয়া মাটিখিনি যি নেকি সেই আগতে সেইফালেদিয়ে সোমাব পাৰি, গুৱাহাটীৰ ফালৰ পৰা গ'লে যে সোমাব পাৰি, সেইখিনি এতিয়া বন্দী কৰি ৰাখিলে। সঁচাকৈয়ে একদম দুৰ্ভাগ্যজনক। য'ত নেকি মাত মাতিব লাগে
ত'ত নামাতে আৰু এতিয়াতো আপোনালোকে গম পায়েই আৰু কমিটিবিলাকে বেয়া পাব নহয় জানো, তেওঁলোকক মাত নিদিব। সেইটো কাৰণে তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে কেতিয়াও মাত নামাতে আৰু আমাৰ নিচিনা লালু পাঞ্জুবিলাকে আমি চিঞৰি আছোঁ। আৰু সেই অজয় ফুকনে লাগি আছে বাৰু, আৰু তেওঁ কৈছে যে এটা মই ফেচবুকত পোষ্ট পাইছোঁ তেওঁৰ অজয় ফুকনৰ, তেওঁ কৈছে যে আমি ইলেকশ্যনটো মানে বন্ধ কৰিব লাগে, আমি ভোট নিদিওঁ, পৰিহাৰ কৰিব লাগে। অজয় ফুকনৰ কথা কোনোবাই শুনিবনে বাৰু? সকলোৱে যদি সেইটো কৰিলে হয় তেতিয়া কিবা এটা কৰিব পাৰিলোঁ হয়, কিন্তু কৰিবনে কোনোবাই? নকৰে। কিয় জানে? আচল কথাটো হ'ল সকলোখিনি মামাৰ হাতৰ মুঠিত, আৰু তাৰ অন্তৰালত কি মই বেলেগ এটা ভিডিঅ' দিম, আজি নিদিওঁ, কালিলৈ দিম মই সেইটো ভিডিঅ'। সেয়া গতিকে আচলতে চব নিজ নিজ স্বাৰ্থত। আৰু আপোনালোকে দেখিছেনে বাৰু এই ভিডিঅ' যে বনাই, মই যেনেকৈ যে কওঁ একদম ডাঠি কথাটো কওঁ যে আমুকে কৰিছে তামুকে কৰিছে, তেনেকৈ কোনোবাই কয়নে? নকয়। কিয় জানেনে? তেওঁলোকৰ চেনেলটো আকৌ কিবা হ'ব, চেনেলটো গুচি যাব। মোৰতো এই 35, 36 থকা ফেচবুকে মোৰ গুচি গ'ল জুবিন হেৰিৰ কাৰণে, ন্যায়ৰ কাৰণে মই এষাৰ কথা কৈছিলোঁ, আৰু সেইটোতে একদম তেওঁলোকৰ লাগি গ'ল। কি হ'ল? ছমাহলৈ মোৰ বন্ধ হ'ল, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, 4টা ফেচবুক একাউণ্ট মোৰ বন্ধ হ'ল। আমি সেইবিলাক ভয় নকৰোঁ, কাৰণ সেইটোৰ পৰা আমি খাই নাথাকোঁ ন। সেইটো কাৰণে মই সেইবিলাক ভয় নকৰোঁ আৰু মানে একদম ডেম কেয়াৰত কথাখিনি কওঁ। আৰু বহু লোকে মোক কয়, বাইদেউ আপুনি এনেকৈ ক'বলৈ আপুনি ভয় নকৰে নে? কিয় ভাই? মই সঁচা কথাটো ক'ম। আমাৰ মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰি আছে, ভাল বুলিয়ে ক'ম। মুখ্যমন্ত্ৰীয়ে 2 নম্বৰী কাম কৰিছে, 2 নম্বৰী বুলিয়ে ক'ম। তাত আৰু কোনোবাই কাৰোবাক ভয় কৰা, কিবা কৰা, সেইবিলাক নাই। চালি জাৰি চাবচোন কথাখিনি, মই কোৱা কথাখিনি হয়নে নহয় বাৰু। যিয়ে নহওক, এতিয়া কথাখিনি ক'লোঁ শুনক। মৌমিতা মিত্ৰক সেই বেপাৰী চেপাৰী বুলি কোৱাৰ আগত তেওঁলোক যে নিজেই একোটা একোটা ডাঙৰ ডাঙৰ বেপাৰী, সেইটো তেওঁলোকে মনত ৰখাটো ভাল। আৰু সকলো জনতাই জানে যে তেওঁলোকেই হ'ল বেপাৰী। মৌমিতা মিত্ৰক বাদ দিয়ক, মৌমিতাৰ মিত্ৰৰ লগত হ'বও নোৱাৰে, সিমানখিনি ৰেংকৰ হ'বও নোৱাৰে, মই ইমানেই ক'লোঁ। কাৰণ কিয় জানেনে আপোনালোকে? নিজে নিজৰ কৰ্মত নিজৰ কৰ্মই নিজৰ পৰিচয়টো পাই যায়। কোনজনী আহিলে, কোনজনী গায়ক গায়িকা আহিলে সেই তেতিয়াৰ পৰা এতিয়া কি কৈছে? বহাগ মাহ অহাৰ লগে লগে কুলিৰ আগমন ঘটিছে। সেইবিলাক লাজো নাপায়, নিজে হত্যা কৰি নিজেই কৰিলে, জুবিনক নাইকিয়া কৰি দিলে আমাৰ মাজৰ পৰা, আৰু সেইকেইটাই এতিয়া আকৌ ছ'চিয়েল মিডিয়া ফালে বেপাৰ কৰিবলৈ বোলে মৌমিতা মিত্ৰ আহিছে। বন্ধু বান্ধৱীসকল, বেছি লেকচাৰো নিদিওঁ দিয়কচোন। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু ৰং ৰহস্য কৰক। আজি যিহেতু হোলী, হয়নে নহয়? হোলী, আৰু তাকে কামনা কৰিছোঁ। আৰু মোৰ আকৌ এটা মই দিম ভিডিঅ' নিদিয়াকৈ নাথাকোঁ, সেইটোত আপোনালোকে চাব সেই জুবিন সমাধি ক্ষেত্ৰত কেনেকুৱা কি হৈছে। মই একেবাৰে কিন্তু ৰখি পেলাই কৰা নাছিলোঁ দেই, ভিডিঅ' বনোৱা নাছিলোঁ, মই আকৌ কৈছোঁ। গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।